আপুনি জানেনে এটা এআই বনোৱা ৰিলে আপোনাক জেললৈ পঠিয়াব পাৰে কেৱল ভাইৰেল হ'বলৈ গৈ যদি আপুনি ভুৱা ভিডিঅ' বনায় বা শ্বেয়াৰ কৰে তেনেহ'লে আইনে আপোনাক ক্ষমা নকৰে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অইলেছ অসম। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আলোচনা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। এআই ফেক ৰিল কি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দি পেলাই এইটো কিয় বিপদজনক, আইনত কি শাস্তি আছে, আমি কেনেকৈ সুৰক্ষিত থাকিব পাৰোঁ, যিবিলাক ৰিলছ আছে এআই দি যিবিলাক বনোৱা হয় শ্বৰ্ট ভিডিঅ'বিলাক, সেইবিলাকৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিব বিচাৰিছোঁ। সম্প্ৰতি বৰ্তমান জবলপুৰত এটা এআইয়ে বনোৱা ৰিলৰ বাবে এয়াৰপোৰ্ট অথৰিটিয়ে, আৰক্ষী, প্ৰশাসন সকলো আতংকিত হৈ পৰে। কাৰণ তাতে তেওঁ এয়াৰপোৰ্টৰ পৰা পথাৰত গৈ পেলাই এৰোপ্লেন এখন পৰিছে বুলি দেখুৱাইছে আৰু ষ্টেচনত এৰোপ্লেন পৰিছে বুলি দেখুৱাইছে। এতিয়া প্ৰশ্নটো হৈছে, আপুনি পৰৱৰ্তীজন হ'ব নেকি? এনেধৰণৰ এআই ভিডিঅ' বনাই আপুনি হয়তো আইনৰ হাতত যাব পাৰে। এআই ফেক ৰিল বুলিলে কি বুজায়? এআই ফেক ৰিল মানে বাস্তৱত নোহোৱা ঘটনা, যিবিলাক ঘটনা হোৱা নাই, যেনে এআই ব্যৱহাৰ কৰি বনোৱা ভুৱা ভিডিঅ', ডিপ ফেক ছবি বুলি কোৱা হয়, যাক কণ্ঠ, স্বৰ বা দৃশ্যবিলাক ছেইম লাগে একজেক্ট। কোনোবাই এয়াৰপোৰ্ট বা ৰেল দাংগা বা বিস্ফোৰণৰ ভুৱা দৃশ্য এইবিলাক বনাই শ্বেয়াৰ কৰে। গতিকে ভিডিঅ'টো আপুনি বনোৱাই নাই, কেৱল শ্বেয়াৰ কৰিছে, তথাপিও আপুনি দোষী হ'ব পাৰে। সেইকাৰণে পটককৈ কিবা এটা দেখিলে ভিডিঅ' শ্বেয়াৰ কৰিব নালাগে, প্ৰথমে জানিব লাগে এইটো কি, ভেৰিফাইড কৰিব লাগে। ভাৰতত আইন কি এই বিষয়ে সেইটোও জানি লওক। এআই ফেক কণ্টেণ্ট শ্বেয়াৰ কৰিলে এই আইনৰ অধীনত আপুনি শাস্তি পাব পাৰে। IT এক্ট 2000, IPC BNSৰ আণ্ডাৰত চাইবাৰ ক্ৰিমিনেল লৰ অন্তৰ্গত আপোনালোকৰ জৰিমনাবিহীন মোবাইল জব্দ হ'ব, জেল পৰ্যন্ত আপোনালোকে যাব পাৰিব, তাৰপিছতো শাস্তি আপোনালোকৰ হ'ব পাৰে। সেইকাৰণে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া অতি দৰকাৰ। কেৱল ক্ৰিয়েটৰসকল নহয়, ভিউৱাৰ্ছ আৰু শ্বেয়াৰ কৰা সকলোৱে দোষী হ'ব। সেইকাৰণে যিকোনো বস্তু পটককৈ দেখি ল'লে শ্বেয়াৰ কৰিব নালাগে। এই ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাবলৈ দিব। লাইক, শ্বেয়াৰ, ভাইৰেল, এই তিনিটা বোতাম আপোনাৰ ভৱিষ্যত নষ্ট কৰিব পাৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ইউটিউব চেনেলটো চাই তেওঁলোককে কৈ আছোঁ, আৰু নজনা মানুহবিলাকে সকলোকে কৈ আছোঁ। আমি কেনেকৈ সুৰক্ষিত থাকিম এই বিষয়ে এইটোও ভালকৈ জানি লওক। যিকোনো শ্বৰ্ট ভিডিঅ' যদি আপোনালোকে ভেৰিফাই কৰক, চ'ৰ্চ নেদেখিলে শ্বেয়াৰ নকৰিব। এআই জেনেৰেটেড যদি কিবা ভিডিঅ' থাকে, কণ্টত থাকে, সেইবিলাক শ্বেয়াৰ কৰিব নালাগে। নিউজ চেনেল বা গভৰ্ণমেণ্ট চ'ৰ্চত চাওক যে সেইবিলাকে কি দেখুৱাই আছে। সচেতন নাগৰিক হওক, এইবিলাক বস্তু পটককৈ আপোনালোকে দেখি পেলাই শ্বেয়াৰ কৰিব নালাগে, নহ'লে আপুনিও তেনেধৰণৰ বিপদত পৰিব পাৰে। একচুৱেলি এআই এটা শক্তিশালী প্ৰযুক্তি, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত। সেইকাৰণে ইয়াৰ বাবে উপকাৰী। এতিয়া আপোনালোকে যদি সেইখিনি বেয়া কামত ব্যৱহাৰ কৰে, তেনেতে আপুনিও বিপদত পৰিব পাৰে। কিন্তু ভুল ব্যৱহাৰে মানুহৰ ধ্বংস আনে জীৱনত। সেইকাৰণে ইয়াৰ প্ৰতি লক্ষ্য ৰখা অতি প্ৰয়োজন। আপুনি সচেতন নোহোৱা হ'লে আপোনাৰ পৰিয়ালৰ মানুহবিলাকো ভুক্তভোগী হ'ব পাৰে আপুনি যি ভুল কৰিব। সেইকাৰণে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে জানিব পাৰে এই ইনফৰমেশ্যনখিনি। কাৰণ বহুতে নজনাকৈ যিকোনো বস্তু দেখিলেই শ্বেয়াৰ কৰি দিয়ে। গতিকে ইয়াৰ প্ৰতি আপোনালোকৰ এটা দায়িত্ব আৰু গুৰুত্ব থকা অতি প্ৰয়োজন, যাতে আপোনালোকৰ এই ভুল নহয়। প্ৰিয় ভিউৱাৰ্ছসকল, জবলপুৰৰ যি ইনচিডেণ্ট, সেই ইনচিডেণ্টটো আপোনালোকক মই দেখুৱাব নোৱাৰোঁ, সেইটো দেখুওৱাটো ইলিগেল। গতিকে আপোনালোকে বাতৰিৰ মাধ্যমত এইবিলাক বস্তু হয়তো পাইছে, কিন্তু ইয়াৰ প্ৰতি আমি এটা শিক্ষা লোৱা অতি প্ৰয়োজন। গতিকে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ, আৰু যিমান মানুহ আছে সকলোকে শ্বেয়াৰ কৰি দিয়ক। যিবিলাকে নাজানে, যিকোনো বস্তু দেখিলে পটককৈ শ্বেয়াৰ কৰি দিয়ে, বা এনেধৰণৰ এআই দি পেলাই যিবিলাকে বেয়া ফটো বনায়, যিবিলাকে মানে অসাংবিধানিক কাম আছে, সেইবিলাক যাতে নকৰে। এআই দি পেলাই ভাল কাম কৰক, শিক্ষাৰ ক্ষেত্ৰত কাম কৰক, এডুকেশ্যনৰ ক্ষেত্ৰত, বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ কৰি ভাল ফল লওক। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম। থেংক ইউ। জয় অসম।